এইটো সম্পূৰ্ণ একো কাম কৰিব নোৱাৰে ন উঠাব নোৱাৰে নেকি ন এইখন হাতী উঠাব পাৰোঁ নিজে উঠাব নোৱাৰি হাতখন ন এনেকৈ পৰি যায় যোগানন্দ দলে লখিমপুৰ বগী নদীৰ এজন যুৱক 1.5 বছৰ ধৰি মই আহিম বুলি অপেক্ষা কৰি আছে হয় নাই মোৰ কাৰণে অপেক্ষা কৰি আছে একো চিকিৎসাও কৰা নাই এইটো হা এইডোখৰত জোৰ আছে নাই এইডোখৰত জোৰ নাই এইটো জোৰ নাই এইটো জোৰ এই এলব' জোৰ নাই ইয়াতো জোৰ নাই ন হাতটো মুঠি মাৰিব পৰা নাই হাতটো মুঠি মাৰিব পৰা একজেক্ট ইয়াৰ মানে কথাটো মই চিকিৎসা কৰি থকা নিপেনৰ দৰে ইয়াৰ একেই অৱস্থা তোমাৰ এখন হাত বেয়া যদি তুমি কৰ্ম কৰি খাই আছা ন কাৰণ দেউতা অসুস্থ হয় নাই মা আৰু দেউতা আছে হয় নাই এইখন ব্ৰইলাৰ ফাৰ্মতে যোগানন্দ দলে কাম কৰি আছে এখন হাত বেয়া যদি সি কৰ্ম কৰি খাবলৈ চেষ্টা কৰিছে কাৰণ তাৰ পিতৃ মাতৃ বয়োজ্যেষ্ঠ তাৰ ঘৰ এইডোখৰত নহয় অকণমান দূৰত মই ঘৰটো দেখামগৈ কিন্তু এই ল'ৰাজনৰ চিকিৎসা কৰিবলৈ মই যদি লৈ যাওঁ ইয়াৰ লগত থকা মানুহ প্ৰয়োজন হ'ব যেনেদৰে কপিল নিপেনৰ চিকিৎসা কৰি আছোঁ যোগানন্দ দলেৰো চিকিৎসা কৰিব লাগিব কিন্তু মোৰ দুখ লাগিছে যে এখন হাত বিকল থকাৰ পিছতো সি এখন ব্ৰইলাৰ ফাৰ্মত কাম কৰে আৰু ইয়াৰ পৰা সি আৰ্জন কৰি থাকে আৰু তাৰ এজনী ছোৱালীও আছে কেইবছৰ আছে ছোৱালীজনী 5 বছৰ আৰু তোমাৰ দুৰ্ঘটনা হোৱাৰ কাৰণে তোমাৰ পত্নী এৰি গুচি গ'ল ন হাতখন বেয়া হোৱাৰ কাৰণে চাওক তাৰ এজনী কইনা সন্তান আছে সি বিয়া পাতিছিলে আৰু যেতিয়া তাৰ এই দুৰ্ঘটনাটো হ'ল হাত এখন বিকল হ'ল সি কৰ্ম কৰি খাব নোৱাৰা হ'ল তাৰ পত্নীও এৰি গুচি গ'ল আজি সি কৰ্ম কৰি নিজৰ পিতৃ মাতৃ নিজৰ ছোৱালীজনীক চলাই থাকিবলৈ এনেদৰে চেষ্টা কৰিছে এখন খোলাচোন তুমি এখন খোলাচোন খোলা নিজে খোলা ন এখন হাতেৰে কৰা এইখন হাত বিকল কমপ্লিট বিকল আৰু এইখন ব্ৰইলাৰ ফাৰ্মতে যোগানন্দ দলে কাম কৰে ইয়াতে কাম কৰি সি যি পায় 2 পইচা তেনেদৰে ঘৰ চলাবলৈ চেষ্টা কৰিছে ইয়াত দিনে ৰাতিয়ে থাকা নেকি দিনে ৰাতিয়ে থাকা দুখ লাগিছে তাৰ এই অৱস্থাটো দেখি বহুতে হাত ভৰি বিকল হ'লে কৰ্ম কৰি নাখায় কিন্তু যোগানন্দ দলে পৰিস্থিতি দাগ হৈ এখন হাত বিকল যদিও সি এনেদৰে এই ব্ৰইলাৰ ফাৰ্মখনত কাম কৰি খাবলৈ চেষ্টা কৰিছে চাওক ই এনেদৰে দানা উলিয়াই এখন হাতেৰে আৰু এই দানা সি ব্ৰইলাৰক দিব এনেদৰে কৰ্ম কৰি আছে ইখন হাত বিষ আছে নি তোমাৰ বিষটো নাই ন খালি হাতটো বিকল পুৰা আৰু একো কামেই কৰিব নাই এখন হাতেৰে কৰে সি এখন হাতে কাম কৰি আছে মই এটা বস্তু দেখাব বিচাৰিছোঁ থমকি ৰোৱা নাই সি জীৱন যাত্ৰাত তাৰ ট্ৰিটমেণ্ট হ'ব চিকিৎসা কৰাম তাক কাৰণ মই 1.5 বছৰ আগতে সি যেতিয়া মোলৈ ফোন কৰিছিলে তাৰ ঘৰলৈ মই আহিম বুলি কৈছিলোঁ আৰু তাক কথা দিছিলোঁ যে তাক চিকিৎসা কৰাম কিন্তু কেনেদৰে কৰাম কি কৰিম সকলোখিনি আলোচনা কৰাৰ পিছতে হ'ব আজি মই ল'ৰাটো সেই অৱস্থাটো দেখাবলৈ আহিছোঁ যে সি ইমান কষ্টৰে জীৱন নিৰ্বাহ কৰি আছে নিজৰ কইনা সন্তানক চলাবলৈ নিজৰ পিতৃ মাতৃক চলাবলৈ সি কষ্ট কৰি আছে নিজৰ পত্নীয়ে তাৰ এই দুৰ্ঘটনা হোৱাৰ পিছত এৰি গুচি গ'ল এনেদৰে সি বাল্টিং দাঙি নি পেলাই ব্ৰইলাৰক দিবাগে ন ইপিনে আকৌ লৈ আনিছে এখন হাতেৰে চক এখন হাতেৰে কেনেকুৱা ধৰণৰ এটা চাফাৰ কেনেকুৱা ধৰণৰ এটা জাৰ্ণি তাৰ জীৱনৰ জাৰ্ণি সেই জাৰ্ণিটো মই দেখুৱাবলৈ এটা কাৰণে বিচাৰিছোঁ যে যোগানন্দ দলে এজন যোদ্ধা হয় ইয়াৰ ব্ৰইলাৰক দানা দি আছে এনেদৰে চবকে দিব এখন ডাঙৰ ফাৰ্মত কাম কৰে সেইপিনে একদম পূৰা এইপিনে ডাঙৰ ফাৰ্ম এইপিনে চাৰিওফালে এনেকৈ আছে সকলোকে ই চোৱা চিতা কৰি থাকে এনেদৰে এখন হাতেৰে সি কাম কৰি থাকে কিমান কষ্টত সি জীৱন পাৰ কৰি আছে চাওকচোন এই ইখন হাতে অকল এই আঙুলিকেইটাই কাম কৰে বাকী কাম নকৰে এয়াই হ'ল যোগানন্দ দলেৰ এক যুদ্ধময়ী জীৱন সংগ্ৰাম ধন্যবাদ যোগানন্দই কাম কৰি থকা ব্ৰইলাৰ যিখন ফাৰ্ম তেওঁৰ স্বত্বাধিকাৰী এখেত ই কিমান দিন হ'ল এনেকৈ কাম কৰি থকা আপোনাৰ মাৰ্চ মানৰ পৰাই কৰি আছোঁ তোমাৰ নামটো কি মোৰ নাম সীমান্ত পেগু এজন যে বিকল হাত থকা ল'ৰাক তুমি যে সাহস কৰিছা তোমাক কৰ্মত নিয়োগ কৰিবলৈ তাৰ কাৰণে তোমাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ল'ৰাজনে বহুত কষ্ট জীৱন পাৰ কৰি আছিলে আজি তোমাৰ ইয়াত কাম কৰি 2 টকা আৰ্জন কৰি ঘৰখন চলাব পাৰিছে হয় নাই গতিকে এওঁৰ মানৱীয়তাকো মই ধন্যবাদ জ্ঞাপন তোমাৰ নামটো কি সীমান্ত পেগুৰ যি মানৱীয়তা বহুতে এনেকৈ বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীক এনেদৰে সংস্থাপন নিদিয়ে কিন্তু এজন ল'ৰাই সংস্থাপন দিছে যে সি চলি থাকক তাৰ ঘৰখন চলি থাকক তাৰ সেই 4-5 বছৰীয়া ছোৱালীজনীকো যাতে সি আগুৱাই নিব পাৰে দানা দিয়া হৈ গ'ল এতিয়া তোমাৰ ঘৰলৈ যাওঁ তাৰ ঘৰৰ অৱস্থাটো অলপ দেখাওঁ তাৰ পিতৃ মাতৃকো দেখাওঁ অসহায় পিতৃ মাতৃক ব'লা তোমাৰ ঘৰ ইয়াৰ পৰা বেছি দূৰ নহয় ন এতিয়া যাওঁ ইয়াৰ ঘৰলৈ চাওক দেউতাক আৰু কইনা সন্তানে কেনেকৈ দৌৰি আহিছে স্কুলৰ পৰা তাইক লৈ আহিছে তাই স্কুল গৈছিলে দেউতাকৰ বিকল হাতখনতে তাই ধৰি আহি আছে তাৰ ঘৰলৈ গৈ আছে যোগানন্দ ঘৰ পামগৈ আৰু অলপ দূৰ আছে এইজনী আমাৰ যোগানন্দৰ ছোৱালীজনী 5 বছৰ হৈ আছে ন একদম দৌৰি আহিছে দেউতাকৰ হাতত ধৰি পেলাই তোমাৰ নামটো কি সংগীতা দলে ন এইজনী ছোৱালীক এই দেউতাকৰ হাতখন বিকল হোৱাৰ কাৰণে মাকে এৰি থৈ গুচি গ'ল আৰু এইজন
দেউতাকে নিজৰ ছোৱালীজনীৰ বাবে এখন হাতেৰে কাম কৰি খাই আছে। ইয়াক ভাল কৰাটো আমাৰ দায়িত্ব। ই যাব লাগিব, তাক কেনেকৈ চিকিৎসা কৰোঁ সেইখিনি সকলোখিনি দেখুৱাম বাৰু, সেইখিনি অনাগত দিনত ভাবিম। কিন্তু মোৰ আজি দুখ লাগিছে এই ছোৱালীজনীৰ মুখখনলৈ চাই, কেনেকৈ তাইৰ মাতৃয়ে এৰি থৈ পেলাই গুচি যাব পাৰে, কেনেদৰে এইজন ল'ৰা যেতিয়া বিপদত পৰিলে বিপদৰ সময়ত এৰি থৈ গুচি যাব পাৰে। এটা বৰ আচৰিত কথা নহয়, বহুত স্বাৰ্থপৰ পৃথিৱী এখন। আৰু এইটো হ'ল যোগানন্দ দলে ঘৰ, আৰু এয়া হ'ল যোগানন্দৰ পিতৃ মাতৃ। আপোনালোকৰ ল'ৰাটোৰ হাতটো বেয়া হৈ আছে বহুত দিন ধৰি। সি মোলৈ ফোন কৰি থাকে, আহিব পৰা নাছিলোঁ, আজি আহিলোঁ ল'ৰাটোৰ খবৰ ল'বলৈ। আৰু বেয়া লাগিছে সেই সৰু ছোৱালীজনী দেখি পেলাই, তাৰ মানুহজনী এৰি থৈ পেলাই গুচি গ'ল ন তাৰ ঘটনাটো হোৱাৰ পিছত। আচ্ছা, এই পিতৃ মাতৃ যোগানন্দৰ, আৰু এইটো হ'ল তেওঁলোকৰ ঘৰ। আৰু যোগানন্দই পইচাৰ অভাৱত এই ট্ৰিটমেণ্ট আগবঢ়াব নাই, চিকিৎসা কৰিব নাই ন পইচাৰ অভাৱত। আৰু সি দেখি আছে যে কপিল নিপিনক আমি চিকিৎসা কৰাই আছোঁ, তাৰো হাতখন ভাল হৈ সি এখন হাতেৰে এতিয়া কাম কৰিব চেষ্টা কৰিছে। যদি দুখন হাত যদি তাৰ ভাল হৈ যায় তেতিয়াহ'লে ভাবি চাওক এই ল'ৰাটোৱে কিমান কাম কৰিব। সি তাৰ হাতখন বেয়া নহওঁতেতো সি বহুত কাম কৰি আছিলে ন। আচ্ছা, এটা বাইকৰ দুৰ্ঘটনাত তাৰ এনেকুৱা হ'ল। বাইকৰ দুৰ্ঘটনা যেতিয়া হয় বেছিভাগেই হাত বিকল হয়, এনেকৈ পৰে, তেতিয়া শ্ব'ল্ডাৰ আৰু এলব' বিকল হৈ পৰে, নাৰ্ভ ছিগি যায়। গতিকে এই বিষয়ত আলোচনা কৰিব লাগিব, তাক কেনেদৰে চিকিৎসা ক্ষেত্ৰত আগুৱাই নিব পাৰি। তোমাৰ যদি দেউতাক এতিয়া মই বেমাৰৰ চিকিৎসা কৰিবলৈ লৈ যাওঁ, তুমি অকলে থাকিব পাৰিবা নাই? নোৱাৰা। চাওকচোন, তাই মাতৃৰ অবিহনে দেউতাকেই ডাঙৰ দীঘল কৰে, তাইৰ কাৰণে পিতৃ মাতৃ দুইজন ইয়ে হয়। তুমিতো এতিয়া চিকিৎসাৰ কাৰণে গ'লে, আজিতো গম পাইছা কপিলহঁতৰ 16-17 মাহ হৈ গ'ল হাতৰ থেৰাপি লৈ এইটো অপাৰেশ্যন কৰিব নালাগে, ফিজিঅ'থেৰাপিত ভাল হ'ব, য'ত আমি কপিলহঁতক কৰি আছোঁ। কিন্তু ছোৱালীজনী অকল থাকিব পাৰিব নেকি? সেইটো তাইতো নোৱাৰিব ন, সেইটো ডাঙৰ কথা। মই ডক্টৰৰ লগত পাতিম দেই, থকা ব্যৱস্থাও কৰি দিম গোটেইখিনি, তাত থাকি মেলি চিকিৎসা কৰিব লাগিব। কিন্তু ছোৱালীজনী তাইক কেনেকৈ থাকিব তোমাৰ বাবে? তাই মাকো গুচি গ'ল চোৱাচোন বাৰু, তাইৰ মাকে অলপো মনত নপৰেনে তাইলৈ বাৰু? কিমান কঠোৰ হৃদয় হ'ব লাগিব, ভাবিলে আচৰিত লাগে। দেউতাকক নিম বুলি কোৱাৰ কাৰণেই তাই চকু চলচলীয়া হৈ আহিল আৰু তাই কান্দিবলৈ ধৰিছে। কিমান মৰম এই পিতৃৰ প্ৰতি। এজন সুস্থ দেহাৰ এজন সুস্থ যুৱক, কিন্তু হাতটো বিকল। এই দেউতাকৰ হাতত ধৰি এতিয়া ডাঙৰ হৈছে, তাই কান্দিছে। নেকান্দিবা মাইনা, দেখা যাব, দেউতাক ভাল কৰিবলৈহে নিম বুলি ভাবিছোঁ দেই, নেকান্দিবা। আৰু যোগানন্দৰ মাতৃয়ে এখনি মিচিং গামোচা লৈ আহিছে, ধন্যবাদ। ল'ৰাটোৰ বাবে কিবা এটা কৰিবলৈ চেষ্টা কৰিম, চিন্তা নকৰিব। মই আহিছোঁ বহুত দূৰৰ পৰা আহিছোঁ, মোৰ গোলাঘাটত ঘৰ, এই লখিমপুৰ বগীনদীত আহিছোঁ। পূৰা 8-9 ঘণ্টা লাগে ইয়ালৈ। তাৰ প্ৰতি মৰম আছে, তাৰ আন্তৰিকতা আছে, সেইকাৰণে মই দৌৰি আহিছোঁ দেই। দেখা যাব কি কৰোঁ, মই আলোচনা কৰি লওঁ চিকিৎসকৰ লগত, কৰিম, আপুনি চিন্তা কৰিব নালাগে। মই যেতিয়া আহিলোঁ কিবা নহয় কিবা এটা হ'ব, ঠিক আছে। যোগানন্দ, তুমি ব্ৰইলাৰ ফাৰ্মত আজি মাৰ্চ মাহৰ পৰা কাম কৰি আছা ন? তুমিতো ইমানো পইচা নোপোৱা চাগে যিমানটো তোমাক লাগে ছোৱালীজনী চলাবলৈ, হয় নাই? তোমাৰ পৰা চিকিৎসাটো হ'ব। তাইতো এই চোলাটো দেখিছেনে পুৰণা হৈছে, এই চোলাটো চেঞ্জ কৰি দিবা দেই, বগা চোলা এটা ধুনীয়াকৈ কিনি দিবা, ঠিক আছে। তাইক ভালকৈ ৰাখিবা। মই তোমাক চিকিৎসা কৰাম, মই কথা পাতি লওঁ, গোটেইখিনি তোমাক ফোন কৰিম, মই চিকিৎসকৰ লগতো আলোচনা কৰি লওঁ। কিন্তু মই যেতিয়া আহিলোঁ তোমাৰ বাবে নহয়, এই ছোৱালীজনীৰ বাবে কিবা এটা দি থৈ গৈছোঁ। লোৱাচোন, লোৱা দেই। এই চোলাটো কিনিব লাগিব নতুনকৈ দেই, কিতাপ কিনিবা, কিবা খাবা, ভালকৈ থাকিবা। গতিকে আজি যোগানন্দৰ ওচৰলৈ আহিলোঁ, আৰু তাৰ চিটুৱেশ্যনটো মই আগতে দেখাব লাগিছিলে, কিন্তু দুখিত আহিব পৰা নাছিলোঁ, বহুত দূৰ হয় লখিমপুৰ বগীনদীলৈ। কিন্তু কথা দি থৈ গৈছোঁ যে মই চিকিৎসকৰ লগত আলোচনা কৰিম, মই ইয়াৰ ভিডিঅ' যিটো কৰিছোঁ ছাৰক দেখাম। ছাৰে যদি কয় ভাল কৰিব পাৰোঁ, তেতিয়াহ'লে তাক মই ইয়াৰ পৰা গোলাঘাট দেৰগাঁৱলৈ লৈ যাম। নৱজ্যোতি ফিজিঅ'থেৰাপি ৰিচাৰ্চ চেণ্টাৰ, তাত চিকিৎসা আগবঢ়াম, যেনেদৰে কপিল আৰু নিপেনৰ চিকিৎসা আগবঢ়াই আছোঁ, কথা দিলোঁ। গতিকে ভালদৰে থাকা মাজনী, ভালদৰে পঢ়িবা। দেউতাই এখন হাত নথকা স্বত্তেও তোমাক ভালদৰে পঢ়ুৱাই আছে, তাই ভাল ছোৱালী হ'ব লাগিব, তাকে কামনা কৰি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰি এই যোগানন্দ দলে যাতে যাত্ৰা আগুৱাই নিব পাৰোঁ, তাকে আশীৰ্বাদ কৰিব বুলি আশা কৰি বিদায় মাগিছোঁ। ধন্যবাদ।